ভৰি ফুলি ইমান ডাঙৰ হৈ আছে তথাপিতো কিন্তু মই বজাৰ কৰিবলৈ আহিবলৈ এৰা নাই। আজি আহিছোঁ ঈদৰ শ্বপিং কৰিবলৈ কাৰণে গাইজ। হাই গাইজ, আসসালামু আলাইকুম। এয়া মই যাবলৈ ওলাইছোঁ ডক্টৰৰ ওচৰলৈ। আৰু ডক্টৰৰ ওচৰলৈ যাব ওলাইছোঁ, মোৰ চেকআপ এটা আছিলে, কিন্তু মই ডক্টৰ নাপালোঁ। আচলতে মোক কণ্টেক্ট কৰিবলৈ বিচাৰিছিলে তেওঁলোকে, মোৰ ফোনটো লগা নাছিলে, তো সেইকাৰণে কণ্টেক্ট কৰিব নোৱাৰিলে। কিন্তু ময়ো গম নাপালোঁ, ওলাই গুচি আহিলোঁ। আৰু ওলাই আহিলোঁৱে যেতিয়া, মই বোলো ফুচকাটো খাই লওঁ আৰু লগতে অকণমান কিবা এটা লৈ লওঁগৈ ঈদ বুলি। তো সেইকাৰণে এতিয়া প্ৰথমে খাইছোঁ ফুচকা আৰু তাৰপিছত আমি যাম ঈদৰ কাৰণে কিবা এটা ল'বলৈ কাৰণে। যিহেতু এতিয়া মই বেছি কাপোৰ লৈ লাভো নাই আৰু গাত নাখায়ো, তো সেইকাৰণে ট্ৰেণ্ডজলৈ আহিছোঁ। অলপ গাউন নিচিনা কিবা এটা লওঁ, যোনটো পিন্ধিলে দেখিবলৈ অলপ ভাল লাগিব, লগতে মই কমফৰ্টেবলো হ'ম। তো এতিয়া প্ৰথমে মই চাই আছোঁ কি ল'মকৈ। ভাল লাগিছে কাপোৰ কিছুমান, কিন্তু চাইজ নাহে বা এতিয়া লৈ লাভ নাই, বেছি ডাঙৰ চাইজৰ লৈ লাভ নাই, এনেকুৱা নিচিনা হৈছে। ফাইনেলি দুটা পচন্দ কৰিলোঁ, তাৰপিছত কোনোবা এটা ল'ম। এতিয়া বোলো ট্ৰাই কৰি চাওঁগৈ, যোনটোৱে ভাল লাগে বেছিকৈ সেইটোৱে ল'ম। এতিয়া আপোনালোকে ক'বচোন মই কোনটো ল'লোঁ দেই। এয়া চাওক, এই দুটাৰ ভিতৰতে কোনোবা এটা মই লৈছোঁ। আপোনালোকে গেছ কৰিব মই কোনটো ল'লোঁ হা। মই ট্ৰাই কৰি চালোঁ, চাই পেলি এটা ভাল পালোঁ, তাৰপিছত ল'লোঁ। আৰু মই শ্বপিং কৰিবলৈ অহা কথা নাছিলে, যিহেতু ডক্টৰ নাপালোঁ সেইকাৰণেহে আহিলোঁ দেই। ভৰি ফুলি অৱস্থা বেয়া, তো এখন দোকানতে সোমাইছোঁ, তাতে লৈছোঁ আৰু চিধা ঘৰ। ঘৰ নহয়, কিবা এটা খালোঁ বাৰু, তাৰপিছতে ঘৰলৈ গৈছোঁ। ওলাই আহিছোঁ এতিয়া বোলো খাই লওঁ কিবা এটা। আৰু কাজল এপাত দৰকাৰ হৈ আছিলে, তাকে চাইছোঁ কোনপাত কাজল লওঁ বুলি। আৰু লগতে 99ত ইমান ধুনীয়া ধুনীয়া পাৰফিউম দি আছিলে ট্ৰেণ্ডছত, তো বোলো তাৰ এটাও লৈয়ে লওঁ, কামত আহিব ঈদৰ দিনাখন। আৰু ইমান ধুনীয়া ধুনীয়া ঘড়ীকেইটা নহয়, তাকে অলপমান চাই লৈছোঁ, কিন্তু বৰ দাম দেই। আৰু এইফালে মাইনী আহিছে, মাইনী আৰু আমি আহিছোঁ, আম্মাও আহিছে বাৰু। মাইনী আমাৰ ঘৰতে আছিলে যিহেতুকে আমি গোটেইখিনি একেলগে ওলাই আহিছোঁ। আৰু এইফালে ভৰিটো দেখিছে অৱস্থা, একেবাৰে ফুলি গৈছে। তাৰপিছত আমি তাৰপৰা ওলাই আহিলোঁ, আহি বোলো কিবা অকণমান খাই লওঁ। তো সেয়া খাবলৈ কাৰণে আহি গ'লোঁ ৰাজনন্দন বুলি হোটেলখনলৈ। তাতে চাওমিন আৰু পাপৰি চাট খালোঁ। মোৰ চাট খাবলৈ মন গৈ আছিলে, সেইকাৰণে খাই লওঁ বোলো। আৰু এইবিলাক বস্তু পেকিং কৰি ঘৰত নি খাই ইমান ভাল নালাগে, যিমান মানে হোটেলত খাই ভাল লাগে, বনাই দিয়ে লগালগ। আৰু এয়া আমি পাই গ'লোঁ আহি হোটেল। তাতে ভাইটি এটাও পালোঁ, তাক মাত দিলোঁ, বহুত দিনৰ মূৰত পাইছোঁ আৰু। আৰু এইফালে এতিয়া মই ধুনীয়াকৈ বহি আছোঁ খানা আহিবৰ কাৰণে, যিহেতু অকণমান টাইম খাৰা হৈ থাকিলোঁ ন, ভৰিটো বিষায়ো আছিলে। আৰু এয়া খানা আমাৰ আহিব, সেইটো কাৰণে চবেই ৱেইট কৰি আছোঁ বাৰু। বাকী আপোনালোকৰ ঈদৰ বজাৰ হ'লগৈ নে কমেণ্ট কৰিব দেই। আমাৰ ঈদৰ বজাৰ তেনেকুৱা নাই বাৰু দেই, এনেই লৈছোঁ আৰু কিবা এটা ঈদ বুলি নল'লে যিহেতু ভাল নালাগিব সেইকাৰণে। আৰু এইফালে আমাৰ চাট আহি গ'ল। পাপৰি চাটটো ইয়াত বহুত বেছি দিয়ে, যিহেতু অকলে খাই শেষ কৰিব নোৱাৰি, সেইকাৰণে গোটেইকেইটাই মিলি খাইছোঁ মানে। আৰু লগতে চাওমিন। তো আজিৰ ব্লগত ইমানেই আছিলে, কেনেকুৱা পালে চাই জনাব। আৰু লগতে মোৰ চেকআপ হ'ল বাৰু, সেইটো কথা জনাম আপোনালোকক মই, কেতিয়া চেকআপ হ'ল বা কি কথা। গাটো খুবেই বেয়া, সেইটো কাৰণে মই ভিডিঅ' বনাবলৈ পৰা নাই, সেইটো ভিডিঅ' বনাবলৈ পৰাই নাই। আপোনালোকে দোৱা কৰিব। আৰু লগতে আজিলৈ আহিছোঁ, বাই বাই।